বিজেপি আজি তাৰিখত কি হৈছে ন বিজেপি একফালে গৈ আছে পুৰণি বিজেপি একফালে গৈ আছে ন বিজেপি পুৰণি বিজেপি খাতিৰ নকৰে পুৰণি বিজেপি ইয়াৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি তেখেতৰ পোষ্টাৰত ফটোই নাই আমাৰ চাওক আমাৰ পোষ্টাৰত আমি সকলোৱে ফটো দিওঁ আমাৰ সাংসদসকলৰ ফটো থাকে আমাৰ বিধায়িনী দলপতিৰ ফটো থাকে আমাৰ কেন্দ্ৰৰ নেতৃত্বৰ ফটো থাকে সকলোৱে আমি একে আমাৰ অসমৰ তত্ত্বাৱধায়কৰ ফটো থাকে জিতেন্দ্ৰ সিঙৰ ফটো থাকে এটা বিজেপি পোষ্টাৰ চাওক প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ফটো নাই অসমৰ তত্ত্বাৱধায়কৰ ফটো আছে না নাই তেওঁ নিজে চিনি পায় নে নাপায় মোৰ তাৰ লৈ সন্দেহ আৰু হেতুৱে হ'ল যে আজি বিজেপিৰ মাজত যে আজি এটা ডাঙৰ শীতল যুদ্ধ চলি আছে এটা লাহে লাহে অলপ গৰমলৈ গৈ আছে দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হৈ যোৱাৰ পিছত এই শীতল যুদ্ধটো অলপ গৰমলৈ গৈ আছে আৰু তেওঁলোকৰ মাজত যে ফাক আছে আমি বাৰম্বাৰ আমি গম পাই গৈছোঁ নলবাৰীত কি হ'ল নলবাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি তাত গৈ এজন মণ্ডল সভাপতিৰ পৰা অপমানিত হ'ল আৰু ইমান সেই ঘটনা হৈ যোৱাৰ পিছত ইমান দিন হৈ গ'ল তথাপিও সেই মণ্ডল সভাপতিৰ ওপৰত একো একশ্যন নহয় আমাৰ দলৰ ভিতৰত যদি কোনোবাই তৃণমূল কৰ্মী আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক অপমানিত কৰিলেহেঁতেন লগে লগে একশ্যন হ'লহেঁতেন কিন্তু আজি বিজেপিৰ ভিতৰতো কোনো একশ্যনেই নাই বিজেপিৰ ভিতৰত জয় জয় মই হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীক আজি তেওঁলোকৰ অৱহেলা কৰিছে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী বাৰম্বাৰ তাত গৈ থাকে মিটিংবোৰ কৰে কিন্তু ডিব্ৰুগড় সাংসদজনৰ তাৰ স্থান নাই ডিব্ৰুগড় সাংসদ কোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি ডিব্ৰুগড়ৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি পৰিকল্পনা লৈছে তাত তেওঁলোকৰ স্থানে নাই তাত তেওঁলোকৰ ভূমিকা নাই তো এয়া হ'ল পাৰ্থক্য যে আমি কংগ্ৰেছ দল আজি মাজুলীৰ ভিতৰতে হওক যোৰহাট জিলাৰ ভিতৰতে হওক উজনি হওক নামনি হওক যিয়ে হওক আমাৰ ক্ষোভ থাকে আমি ক্ষোভ প্ৰকাশ কৰোঁ অক্ষোভ প্ৰকাশ কৰাৰ পিছত আমি আকৌ ঠাণ্ডা হৈ যায় আমি আকৌ একগোট হৈ আমি প্ৰচাৰ আমি চলাবলৈ আগবাঢ়ি গৈছোঁ আমি বৰ্তমান চৰকাৰক কেন্দ্ৰীয় চৰকাৰক সমৰ্থন জ্ঞাপন কৰিছোঁ আমি কৈছোঁ যে তেওঁলোকে এটা শক্তিশালী প্ৰতিক্ৰিয়া দিয়ক লগতে আমি চৰকাৰৰ জবাবদিহি বিচাৰিছোঁ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু আজিও বিজেপি বিভিন্ন ৰাজ্যত স্থানীয় ৰাজনীতি কৰি আছে লোকেল পলিটিক্স কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি তেওঁ এই দায়ী ইয়াতে একেই স্থানীয় পলিটিক্স তেওঁলোকে কৰিছে তো কিমান দুখৰ কথা কি যি সময়ত ইমান ডাঙৰ এটা ঘটনা ঘটিলে যি সময়ত আমি সকলোৱে মৰ্মাহত যি সময়ত আমি সকলোৱে একত্ৰিত অসমৰ মুখ্যমন্ত্ৰী গাদীটো অপমানিত কৰিছে অসমৰ ৰাইজৰ বিবেক শক্তি অপমানিত কৰিছে আৰু মই ভাবোঁ নিজৰ স্থানীয় ৰাজনীতি পেহেলগামত সম্পৰ্কত আনি তেওঁ পেহেলগামত মৃতকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি আজি তেওঁলোকে অপমান জ্ঞাপন কৰিছে আমি যুঁজি থাকিম মুখ্যমন্ত্ৰী আৰু মোৰ মাজত আমাৰ যুঁজটো হৈ থাকিব ইয়াৰ আগতেও আমি এই বিষয়লৈ যুঁজি আছোঁ ইয়াৰ পিছতো যুঁজি থাকিম কিন্তু এই সময়ত মই আশা কৰোঁ যে তেওঁ অলপ গহীন হ'বলৈ শিকিব তেওঁ মুখ্যমন্ত্ৰীৰ চকীটো সন্মান কৰিবলৈ অলপ শিকিব তেওঁ আমাৰ অসমৰ জনসাধাৰণৰ বিবেক শক্তি অলপ সন্মান কৰিবলৈ শিকিব আৰু মইতো বিচাৰোঁ যে এইখন কেন্দ্ৰীয় চৰকাৰ বৰ্তমানৰ সময়ত তেওঁলোকে বাৰম্বাৰ কৈ থাকে যে আমি পাকিস্তান অকুপাইড কাশ্মীৰটো নিজৰ হাতত কাঢ়ি লৈ যাম এই সময়টো উচিত আমি কেন্দ্ৰৰ চৰকাৰক আমি সমৰ্থন জ্ঞাপন কৰিছোঁ আপোনালোকে আগবাঢ়ি যাওক আৰু পাকিস্তান অকুপাইড কাশ্মীৰৰ পৰা কাঢ়ি আনি আমি পুনৰবাৰ আমি জম্মু কাশ্মীৰৰ ভিতৰত সোমাবলৈ তেওঁলোকে আগবাঢ়ি যাওক আমাৰ গোটেই সমৰ্থন তেখেতৰ লগত আছে